কিছুমান বস্তু কবিতা গল্পতেই ভাল লাগে। ৰিয়েল লাইফৰ বহুত বস্তু ৰিয়েল লাইফত প্ৰযোজ্য নহয়। এই যে শূন্যত লগ দিয়াৰ কথা, খালী জেপত লগত থকাৰ কথা, ইত্যাদি ইত্যাদি। শূন্যত লগ কিমান দিন দিব? খন্তেকীয়া সহানুভূতি পাব, খন্তেকীয়া মৰম পাব, কিন্তু লগত থাকে জানো? অধিকাংশ মানুহেই নাথাকে। এটা সময়ৰ পিছত পৰিয়ালৰ মানুহৰ বাবেও হৈ পৰিব প্ৰশ্নবোধক। নিজেই নিজৰ আগত হৈ পৰিব বৃহৎ ডাঙৰ প্ৰশ্নবোধক। শূন্যত মানুহ বেছি সময় থাকিব নোৱাৰে। শূন্যত মানুহে আপোনাক এৰি যাব বিভিন্ন অজুহাত লৈ। কিছুমান বস্তু কবিতা গল্পতেই ভাল লাগে। ৰিয়েল লাইফৰ বহুত বস্তু ৰিয়েল লাইফত প্ৰযোজ্য নহয়। এই যে শূন্যত লগ দিয়াৰ কথা, খালী জেপত লগত থকাৰ কথা, ইত্যাদি ইত্যাদি। শূন্যত লগ কিমান দিন দিব? খন্তেকীয়া সহানুভূতি পাব, খন্তেকীয়া মৰম পাব, কিন্তু লগত থাকে জানো? অধিকাংশ মানুহেই নাথাকে। এটা সময়ৰ পিছত পৰিয়ালৰ মানুহৰ বাবেও হৈ পৰিব প্ৰশ্নবোধক। নিজেই নিজৰ আগত হৈ পৰিব বৃহৎ ডাঙৰ প্ৰশ্নবোধক। শূন্যত মানুহ বেছি সময় থাকিব নোৱাৰে। শূন্যত মানুহে আপোনাক এৰি যাব বিভিন্ন অজুহাত লৈ।